আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE যোনসকলে পৰীক্ষা পাছ কৰিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে। তেওঁলোকৰ যিহেতু ইণ্টাৰভিউটো হোৱা নাই, হ'লেতো ইণ্টাৰভিউ কেতিয়া হ'ব তাৰ ডেটটো আহি গৈছে। আৰু বৰ্তমান আপোনালোকে আপোনাৰ যোনটো ADRE ইণ্টাৰভিউ আৰু স্কিল টেষ্টৰ যোনটো এডমিট কাৰ্ড হয়, সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ আপোনালোকৰ এডমিট কাৰ্ড আৰু এক্সাম ডেট আপোনালোকৰ কেতিয়া হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব তাৰ ডেটটো বৰ্তমান আহি গৈছে। আৰু যদি আপোনালোকেও আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE গ্ৰেড 3 বা গ্ৰেড 4 যদি কোনোবা এটা পৰীক্ষা আপুনি পাছ কৰি থৈছে, তেতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ। তো আপোনালোকৰ যোনটো স্কিল টেষ্ট বা ইণ্টাৰভিউ হয়, ইণ্টাৰভিউটো হ'ব 17 জুনৰ পৰা 17 জুন 2025 পৰাই। আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যোনকেইটাই আপোনালোকৰ পষ্ট আছিলে, টোটেল 12,673টা পদৰ আপোনালোকৰ ইণ্টাৰভিউটো আৰম্ভ হ'ব 17 জুন 2025 পৰা। তো যদি আপোনালোকে এই 12,673টা পদৰ কাৰণে যদি আপোনালোকে পৰীক্ষা দি পাছ কৰি আছিলে, তেতিয়া আপুনি আপোনাৰ নিজৰ এডমিট কাৰ্ডটো বৰ্তমান ADRE যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে। টোটেল আপোনালোকৰ পদ আছিলে 12,673টা পদ আছিলে। ইয়াৰে গ্ৰেড 3 কাৰণে আছিলে 7,650টা পদ আৰু গ্ৰেড 4 কাৰণে আছিলে 5,023টা পদ। তো আপোনালোকৰ টোটেল গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পদ হ'ল 12,673টা। আৰু এই 12,673টা পদৰে আপোনালোকৰ যি আপোনালোকৰ ইণ্টাৰভিউ হয়, ইণ্টাৰভিউটো হ'ব 17 জুন। ইয়াত আপোনালোকৰ ডেটটো দি দিছে, টাইপ অফ এক্সাম স্কিল টেষ্ট ক্লাছ 3 এণ্ড ড্ৰাইভাৰ টেষ্ট ড্ৰাইভাৰ এণ্ড ইণ্টাৰভিউ ক্লাছ 4। আপোনালোকৰ ডেট অফ এক্সামটো হ'ল 17 জুন 2025। আপোনালোকৰ এক্সামটো হ'ব নেম অফ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আছাম। আৰু ইয়াৰে আপোনালোকৰ ৰিলিজ ডেট আপোনালোকৰ বৰ্তমান এডমিট কাৰ্ডটো ৰিলিজ দিয়া নাই। এডমিট কাৰ্ডটো ৰিলিজ দিব 9 জুন 2025। আৰু আপোনালোকৰ 9 জুনৰ পৰাই আপোনালোকে ADRE যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত আপোনাৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু এক্সামটো হ'ব আপোনালোকৰ 17 জুনৰ পৰা, আৰু এডমিট কাৰ্ডটো ৰিলিজ দিব 9 জুন 2025। তো ইয়াৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ADRE, আপোনালোকে প্ৰথম পৰীক্ষা এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ যোনটো ৱেবছাইটত গৈছিলে, সেই ৱেবছাইটটোত গৈ আপোনালোকে স্কিল